নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ভিউচন জব চেনেললৈ আপোনালোকৰ সন্মুখত আৰু এটা অন্য ভিডিঅ' লৈ আহিছোঁ আমি ডিছকাছ কৰিম অসমৰ যি দুই এদিন আগতে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিছে আৰু ৰিজাল্টৰ পাছত বহুতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি এই বিষয়ে আমি অলপ ডিছকাছ কৰিম আজি আমি আপোনালোকক দেখুৱাম শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এটা ইম্পৰ্টেণ্ট মন্তব্য আছে এক্সক্লুচিভ মন্তব্য এটা আছে যি ৰিজাল্টৰ পাছত প্ৰথমবাৰৰ কাৰণে মিডিয়াৰ সন্মুখত মন্তব্য ৰাখিছে সেইখিনি আপোনালোকক শুনাম আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কাট অফ সম্পৰ্কে কি মন্তব্য ৰাখিছে সেইখিনিও আপোনালোকে শুনাম লগতে কিমান পোষ্ট ভেকেণ্ট ৰৈ গৈছে তো ছেকেণ্ড মেৰিট লিষ্ট ওলাব নে নাই ছেকেণ্ড মেৰিট লিষ্ট সম্পৰ্কে এডভাৰটাইজমেণ্টত কি লিখা আছিলে কি পৰ্যায়ত ছেকেণ্ড মেৰিট লিষ্ট ওলাব পাৰে এইখিনি আমি আপোনালোকক বিতংকে আমি বুজাবলৈ চেষ্টা কৰিম লগতে অভাৰলেপিঙৰ এটা সমস্যা হ'বলৈ গৈ আছে বহুতে কমেণ্টত কমেণ্ট কৰি আছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ এজনে দুটা পোষ্টত নাম আহিছে বুলি এনেকুৱা কৈছে বহুতে কিন্তু কিমান দূৰ সঁচা মিছা আমি নাজানো তো সেই বিষয়ে আমি ক'ম যে এই GT PGT যাতে এজন কেণ্ডিডেটে যাতে দুটা পোষ্টত নাপায় তাৰ কাৰণে এডভাৰটাইজমেণ্টত কোনটো পইণ্টত কি মেনশ্যন কৰা আছে সেইখিনি আপোনালোকক দেখুৱাম আৰু লগতে বুজাই দিম যে এইটো এনেকুৱা কিয় হৈছে বা কিয় হোৱা নাই তাৰ আগতে আপোনালোকক মই শুনাব বিচাৰিছোঁ শিক্ষামন্ত্ৰীৰ এক্সক্লুচিভ মন্তব্য যিটো মিডিয়াৰ সন্মুখত দিছে সেইখিনি আপোনালোকে এবাৰ শুনি লওক তাৰপাছত মই ভিডিঅ'ত আমি আগবাঢ়িম ঠিক আছে তেনেহ'লে এবাৰ মন্তব্যটো ভালদৰে শুনি লওক বিধানিক যি সংৰক্ষণ নীতি আছে তাক পালন কৰিবই লাগিব গতিকে বেলেগ বেলেগ সাবজেক্ট অনুযায়ী কাট অফ মাৰ্কটো বেলেগ বেলেগ হৈছে ইয়াত নিগেটিভ মাৰ্কিঙৰো ব্যৱস্থা আছে নিগেটিভ মাৰ্কিঙো হৈছে গতিকে নিগেটিভ মাৰ্কিং হোৱাৰ কাৰণ এইটো সব গোটেইখিনি মাল্টিপল চইচ কুৱেশ্যন আছিল বহু কেণ্ডিডেট ইয়াত মানে নিগেটিভ মাৰ্ক তেওঁলোকে পাইছে অৰ্থাৎ তেওঁলোকে 1-2ও পোৱা নাই -10 -11ও কোনোবাই পায় প্ৰায় 1200 পোষ্টৰ কাৰণে আমি ইলিজিবল কেণ্ডিডেটেই নাপালো গতিকে এতিয়া যদিও আমি এডভাৰটাইজ কৰিছিলোঁ 7588টা কিন্তু আমি এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আমি প্ৰাৰ্থী মাতিছোঁ 6236 গৰাকী অৰ্থাৎ 1352 সেইখিনি পোষ্ট ভেকেণ্ট ৰখিয়ে গ'ল সেইখিনি আমি পুনৰ তাৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব তো বন্ধুসকল আপোনালোকে শুনিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো তেখেতে কৈছে সাংবিধানিক বিধি হিচাপে এই কাট অফ মাৰ্কটো ৰখা হৈছে যি কি নহওক এইটো যি কৰিছে এতিয়াতো আৰু যিহেতু ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰি দিছে এতিয়া আমি ইয়াতে কিবা কোৱাটো উচিত নহ'ব যি কি নহওক নেক্সটত যাতে এনেকুৱা নহয় তাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যেনেকুৱা 33% এটা কোৱালিফাইং মাৰ্ক থাকে আৰু SC ST কাৰণে 30% এটা কোৱালিফাইং মাৰ্ক থাকে ঠিক আছে যে 30 এইটো মাৰ্ক পাবই লাগিব নহ'লে আপোনালোকৰ মেৰিট লিষ্টত নাম নাহিব ঠিক তেনেদৰে অসমত যিবিলাক নিযুক্তি হৈ আছে বা নেক্সটত যিবিলাক হ'ব ইয়াতে এনেকুৱা এটা ক্ৰাইটেৰিয়া থাকিব লাগিব যে মিনিমাম 33% বা মিনিমাম 30% এটা মাৰ্ক পাব লাগিব আপোনালোকৰ কোৱালিফাই কৰাৰ কাৰণে ঠিক এনেকুৱা এটা হ'ব লাগে আপোনালোকে মন্তব্য কৰিব যে এইটো কৰিলে কেনেকুৱা হ'ব এইটো ভাল হ'ব নে নাই বা আপোনালোকে কি বিচাৰে সেই বিষয়ে আপোনালোকে মন্তব্য কৰিব ঠিক আছে তো আমি এতিয়া ডিছকাছ কৰিম দ্বিতীয় মেৰিট লিষ্টত সম্পৰ্কে এডভাৰটাইজমেণ্টত কি লিখা আছে তো তাৰ আগতে আমাৰ এডভাৰটাইজমেণ্টটো ইয়াতে শ্ব' কৰিব লাগিব আৰু এটা কথা কওঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেতসকলে 7588টা ইয়াতে পোষ্টৰ কথা কৈছিলে এডভাৰটাইজমেণ্ট দিছিলে আৰু ইয়াতে কোৱালিফাই কৰিছে 6236 মানে 6236 কেণ্ডিডেটক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে আৰু যি বাকী আছে 1352 মানে 1352টা পোষ্টৰ কাৰণে কেণ্ডিডেটেই পোৱা নাই মানে কৈছে যে কেণ্ডিডেটেই পোৱা নাই আৰু এইটো ভেকেণ্ট ৰৈ গৈছে আৰু এই 1352 পোষ্টৰ কাৰণে আৰু নতুনকৈ এডভাৰটাইজমেণ্ট দিব লাগিব বুলি এনেকুৱা কৈছে ঠিক আছে তো এইটোতো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে এতিয়া আমি চাম এই 6236 যিটো ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিছে এই 6236ৰ ভিতৰত বহুতো এনেকুৱা আছে যে PGTত পাইছে পোষ্ট গ্ৰেজুৱেট টিচাৰত পাইছে তেখেতেতো পোষ্ট গ্ৰেজুৱেট টিচাৰত যদি পাইছে তেখেতেতো ইয়াতে নাযাবও পাৰে না 6236ত নাযাবও পাৰে না তো গতিকে এইটোতো ভেকেণ্ট হৈ ৰ'ব তো এই ভেকেণ্ট হৈ ৰোৱাৰ পাছত অকল PGTত পোৱা মানে যে নাযাব এনেকুৱা নহয় এই 6236ৰ ভিতৰত
এনেকুৱা বহুতো কেণ্ডিডেট আছে নাযাব বা তেখেতসকলে অন্য এটা কিবা জবত অলৰেডি পাই গৈছে তো এনেকুৱা হ'ব পাৰে ঠিক আছে তো ভেকেণ্ট থাকিব পাৰে যে 6236 মাতিছে যে গোটেইকেইটা কিন্তু নাযায় ভেৰিফিকেশ্যনত ঠিক আছে তো যিবিলাক ভেকেণ্ট থাকিব তাৰ কাৰণে কি এইটো বাদ দি 1352টো বাদ দি কিয়নো এইটো অলৰেডি ইয়াতে যি ছাবজেক্ট আছিলে ইয়াতে কেণ্ডিডেটে পোৱা নাই মই এই 6236ৰ কথা কৈছোঁ যি যাক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে যদি এই কেণ্ডিডেটসকলে কিছুমান কেণ্ডিডেট ইয়াতে নাযায় তেনেহ'লে কি ছেকেণ্ড মেৰিট লিষ্ট ওলাব নেকি চাওক ইয়াতে মই এডভাৰটাইজমেণ্টটো ওলাই লৈছোঁ আপুনি যদি এডভাৰটাইজমেণ্টৰ তললৈ আহে তেনেহ'লে এটা আপোনালোকে ইয়াতে পইণ্ট দিয়া আছে এই পইণ্টটো পঢ়িলে আপোনালোকে গম পাব যে ছেকেণ্ড যিটো ৱেইটিং লিষ্ট কয় বা মেৰিট লিষ্ট যি কয় আপোনালোকে এইটো ওলাব নে নাই প্ৰথমতে চাওক প্ৰথমতে ইয়াতে লিখা আছে ক্ৰাইটেৰিয়া ফৰ চিলেকশ্যন অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স হিন্দী এণ্ড সংস্কৃত ঠিক আছে তো ইয়াতে আপোনালোকে চাই আছে ইয়াতে পেটাৰ্ণটো দিয়া আছে কিমান মাৰ্কৰ এক্সাম হ'ব কি ছাবজেক্ট থাকিব ঠিক আছে তাৰপিছত NCCৰ মাৰ্ক থাকিব এনেকুৱা লিখা আছে ইয়াতে তো চাওক ইয়াতে তললৈ আহিলে আপোনালোকে এপ নম্বৰ পইণ্টটো আপোনালোকে এবাৰ চাওক এপ নম্বৰ চাওক আৰু তাৰ আগতে ই নম্বৰটো চাওক আপোনালোকে ইয়াতে কি লিখা আছে দ্য নাম্বাৰ অফ কোৱালিফাইড কেণ্ডিডেট ইন দ্য টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট চেল বি ইন দ্য ৰেচিঅ' অফ 1:1 অফ দ্য ভেকেঞ্চিজ এডভাৰটাইজ মানে এটা পষ্টৰ এগেইনষ্টত এজনৰ ইয়াতে কোৱালিফাই কৰা হ'ব ঠিক আছে যি কি নহওক এতিয়া এপ নম্বৰটো চাওক এপ নম্বৰত লিখা আছে ইন কেছ মানে ইন কেছ যদি any post remain vacant after publication of the merit list as per the ratio of 1:1 মানে any মানে 1:1 ৰেচিঅ'ত মেৰিট লিষ্ট পাব্লিছ কৰাৰ পাছত যদি ভেকেণ্ট ৰৈ যায় ভেকেণ্ট কেতিয়া ৰ'ব যিহেতু কেতিয়া ৰ'ব মই কৈছোঁ 6236 ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে ইয়াৰ পৰা যদি কোনোবাই যদি ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ নাযায় ঠিক আছে ইয়াৰ পৰা যদি ডকুমেণ্ট কোনো কেণ্ডিডেট ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ নাযায় তেনেহ'লে কিন্তু এইটো ভেকেণ্ট ৰৈ যাব তো এই ভেকেণ্ট ৰৈ যোৱা কেণ্ডিডেট যিকেইটা ভেকেণ্ট থাকিব এখন এতিয়া 50টাই হওক বা 100জনেই হওক যদি এই ভেৰিফিকেশ্যনলৈ নাযায় তেনেহ'লে এইটো পষ্টটো ভেকেণ্ট থাকিব আৰু যদি এনেকুৱা হয় তেনেহ'লে কিন্তু ইয়াতে আকৌ লিখিছে মেক্সিমাম 2 more নাম্বাৰ অফ মেৰিট লিষ্ট উইল বি পাব্লিছ ঠিক আছে তো মই এইটো পইণ্টৰ পৰা এনেকুৱাই বুজি পাইছোঁ আপোনালোকে কি বুজি পাইছে আপোনালোকে কমেণ্ট কৰিব যে ইন কেছ ইয়াতে কৈছে এনি পোষ্ট ৰিমেইন ভেকেণ্ট আফটাৰ পাব্লিকেশ্যন অফ দ্য মেৰিট লিষ্ট এজ পাৰ দ্য ৰেচিঅ' অফ 1:1 দ্য মেক্সিমাম 2 more নাম্বাৰ অফ মেৰিট লিষ্ট উইল বি পাব্লিছ মানে মই কৈছোঁ আপোনালোকে বুজি পাইছে আৰু আপোনালোকে কি বুজি পাইছে এইটো আপোনালোকে কমেণ্টত কমেণ্ট কৰিব ঠিক আছে তাৰপাছত এতিয়া আমি আপোনালোকক আৰু এটা এডভাৰটাইজমেণ্টৰ আৰু এটা পইণ্ট আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ সম্পৰ্কে লিখিছে যে কি লিখিছে এইটো আমি আপোনালোকক দেখুৱাই আছোঁ চাওক আপোনালোকে চাওক এইখন এটা আমি এডভাৰটাইজ ওলাই লৈছোঁ ইয়াতে এটা পইণ্ট আপোনালোকে যদি লক্ষ্য কৰে ইয়াতে চাওক এটা ডেট লিখা আছে 16/10/2024 এইটো চাওক ইয়াতে এটা পইণ্ট দিয়া আছে এডভাৰটাইজমেণ্টটো চাওক আপোনালোকে ভালদৰে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন ঠিক আছে ইয়াতে আপোনালোকে চাওক ইয়াতে এপ্লাই ডেটো দিয়া আছিলে 21 অক্টোবৰ 2024 পৰা 15 নৱেম্বৰ 2024 আছিলে চাওক ইয়াতে এটা পইণ্ট লিখা আছে আপোনালোকক দেখুৱাই আছোঁ পইণ্টটো আপোনালোকে চাওক ইয়াতে লিখা আছে প্ৰিপেৰেশ্যন অফ দ্য মেৰিট লিষ্ট ঠিক আছে তাৰপিছত চাওক তাৰপাছত ইয়ালৈ চাওক 30 নম্বৰ পইণ্টটো আপোনালোকে ভালদৰে চাওক 30 নম্বৰ পইণ্টটো কি লিখা আছে দ্য কেণ্ডিডেট অলৰেডি গট চিলেকশ্যন ইন দ্য পোষ্ট গ্ৰেজুৱেট টিচাৰ শ্বেল নট বি কনচিডাৰ এগেইন ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ মানে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ চিলেকশ্যন পোৱাসকলে গ্ৰেজুৱেট টিচাৰত চিলেকশ্যন নাপাব ঠিক আছে এনেকুৱা এটা লিখা আছে তো এনেকুৱা বহুতে কমেণ্ট কৰি আছিলে যিসকল কেণ্ডিডেটৰ পষ্ট গ্ৰেজুৱেশ্যনত নাম আহিছে তেখেতৰ গ্ৰেজুৱেট টিচাৰতে নাম আহিছে বুলি কৈছে তো মই নাজানো এইটো মানুহৰ কমেণ্টৰ কথা কৈছে ইয়াতে মই নাজানো নাম আহিছে নে নাই কিন্তু ইয়াতে এনেকুৱা লিখা আছে যে পষ্ট গ্ৰেজুৱেটত নাম অহা কেণ্ডিডেটৰ এই গ্ৰেজুৱেট টিচাৰৰ ইয়াতে কনচিডাৰ নকৰিব ঠিক আছে তো ইয়াতে অকল যি লিখা আছে মই তাকেই কৈছোঁ আৰু মই নিজৰ মন্তব্য ইয়াতে একো দিয়া নাই মই অকল খালি কৈছোঁ যে চৰকাৰী চাকৰিৰ কাৰণে এটা নিৰ্দিষ্ট কোৱালিফাইং মাৰ্ক থাকিব লাগে যিটো কৈছোঁ আমি 33% আৰু SC SCৰ কাৰণে যিটো 30% যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবত এইটো ফ'ল' কৰা হয় ঠিক আছে তো আপোনালোকে নিজৰ মন্তব্য ইয়াতে দিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো আমি দীঘলীয়া নকৰোঁ
তো মই ইয়াতে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ যদি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেই হ'ল থেংক ইউ